কাৰ্বি আংলঙৰ 1 নম্বৰ সৰিয়হবাৰীৰ ভালুকজুৰিৰ পাহাৰত খনন ND24 কেমেৰাত বন্দী হৈছে পাহাৰ খননৰ এটা দৃশ্য সেউজ পৰিৱেশ ধ্বংসৰ যেন এতিয়া অঘোষিত প্ৰতিযোগিতাহে চলিছে কাৰ্বি আংলঙৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত চলোৱা এনে অভিযানৰ আঁৰত কোন আছে কোনে বন্ধ কৰিব সেউজ পাহাৰ ধ্বংসৰ অভিযান যেন কানখাল নাই বিভাগীয় কৰ্তৃপক্ষৰ এনেকৈয়ে চলি আছে পাহাৰ খনন ND24 কেমেৰাত বন্দী হৈছে দৃশ্যাংক ND24 কেমেৰাত বন্দী হৈছে পাহাৰ খননৰ এটা দৃশ্য সেউজ পৰিৱেশ ধ্বংসৰ বাবে যেন অঘোষিত এটা প্ৰতিযোগিতা চলিছে কাৰ নেতৃত্বত পাহাৰ খনন চলিছে কাৰ আশীৰ্বাদ পুষ্ট হৈ এই ধৰণে আসলতে একাংশ মাফিয়াই এই বন ধ্বংসযজ্ঞ আৰম্ভ কৰিছে সেই কথাখিনি জানিবলৈ চেষ্টা কৰা হৈছে এতিয়াও কিন্তু নিমাত বিভাগীয় কৰ্তৃপক্ষ সেউজ পৰিৱেশ ধ্বংস কৰাৰ বাবে যেন প্ৰতিযোগিতাত নামি পৰিছে একাংশ দুষ্ট চক্ৰ কাৰ্বি আংলঙৰ দৃশ্যাংশ দেখুৱাইছো ND24 কেমেৰাত বন্দী হোৱা সেই দৃশ্য এটা পাহাৰ সম্পূৰ্ণৰূপে খনন কৰিবলৈ চেষ্টা কৰি থকা হৈছে আমি হাতবৰ গাঁও পঞ্চায়তত আছো নিজৰি গাঁও এই ৰাস্তাটো আমি বহুত জানালো এপ্লিকেশ্যন দিলো গৈ পেলাই সাৰতাতে দিলো আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট যিজন বাইদেউ তাতো দিলো দিয়াৰ পিছত কৈছে তোমালোকৰ ৰাস্তা হৈ গৈ যাব আজিলৈকে হোৱাই নাই কেশৱ ছাৰ আহিছে আমি দিছো আপত্তি জনাইছো জনাৰ পিছত ৰাস্তাটো তেনেকৈ কাদা বাইচাকালত আমি যাওঁ একেবাৰে চলিব নোৱাৰে ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে চাইকেল দি গৈ পেলাই গ'লে কাপোৰ চাপোৰ বেয়া হৈ যায় তেনেকৈ আৰু এটা বেমাৰী নিবলৈ অসুবিধা কেতিয়াবা এই গাঁৱৰ ওচৰত দলংটোৰ ওচৰত নি পেলাই উঠাব লাগে পঞ্জীৰ গাড়ী নাই ঘৰ চৰ কোনো পোৱা নাই আমাৰ ইয়াত আজিলৈকে এটা ঘৰো পোৱা নাই কোনো অনুদান লেট্ৰিন চেট্ৰিন একো পোৱা নাই আজিলৈকে আমাৰ গাঁৱৰ আমাৰ এই নিজৰি গাঁৱত আমাৰ এই নিষ্পতাৰ নিজৰি গাঁও আজিলৈকে এটা লেট্ৰিনো পোৱা নাই এটা ঘৰো পোৱা নাই কাৰো এটা ঘৰো নাই ঘৰকেইটা আহিছিল সেইকেইটা কাটি ক'ত ল'ল যে এইজনৰ নাম আছিল আহিছিল সেইকেইটা নাপত্তা কৰি দিলে পঞ্চায়তে কৰিছে প্ৰেচিডেণ্ট বিলাকে কৰিছে আৰু কোনে কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত